মৰ্নিং আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই অকণমান আজি বেলেগ জেগাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কপালত ফুট দেখিছে আপোনালোকে। আজি আছোঁ হনুমান মন্দিৰত, বাল হনুমান, য'ত কামাখ্যা ছেকেণ্ড গেট, যি মালিগাঁৱেদি আহিব পাৰি, তো তাত উপস্থিত আছোঁ আৰু আপোনালোকক গোটেইখিনি মন্দিৰটোৰ ভিতৰভাগ দেখাবলৈ চেষ্টা কৰিম। আৰু বহুত বেছি হিডেন হয় এইখিনি জেগাখিনি। আপোনালোকে চাগে বহুতে জানে আৰু বহুতে নাজানে, এই জেগাখিনিত আহি পোৱা নাই। ময়ো প্ৰথমবাৰ আহিছোঁ, ফাৰ্ষ্ট টাইম। আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ ভিডিঅ'বোৰ অকণমান তেনেকুৱাই হয়, ধাৰ্মিক অনুষ্ঠান, ধাৰ্মিক মন্দিৰ বা চব তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই আছে। অকণমান চেষ্টা কৰিম বেলেগতো যাবলৈকে, তো তেনেকুৱা ধৰণৰ টাইম মিলাব পৰা নাই, য'ত নেকি হিডেন মন্দিৰটো, হনুমান মন্দিৰটো আপোনালোকে চাওক। আৰু এইটো ৰাস্তা আছে পাণ্ডুৰ ফালে যোৱা, মালিগাঁও ফ্লাইঅভাৰৰ অপজিট চাইডে আপুনি আমি নামি আহিলোঁ, এইফালেদি গৈ আছোঁ। আৰু এইখিনিৰ পৰা আমি লেফ্ট চাইডে টাৰ্ণিং লৈ এনেকৈ সোমাই আহিব লাগিব ভিতৰৰ ফালে। আৰু গুগল মেপ চাই আহিছিলোঁ, গুগল মেপে ইয়ালৈকে দিলে, ইয়াৰ পৰা চিৰি নামি যাব পাৰি। এজন মানুহক সুধিলোঁ, আগেৰে ঘূৰি যাব পাৰি, তো তালৈকে গৈ আছোঁ। আপোনালোকে চাই আছোঁ কোনফালেদি মেইন গেটৰ পৰা অপজিট চাইডে আছিলে নুমি যোৱা ৰাস্তাটো, তো সেইফালেদি নুমি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। মেইন গেট দেখিছিলে, মেইন গেটটোৰ চাইডেৰে এনেকৈ অকণমান সৰুকৈ ৰাস্তাটো বনাই আছে। এইটো এইখন বেনাৰখন লগাই আছে, আপোনালোকে বেনাৰখন পঢ়ি চাব পাৰি স্ক্ৰীনশ্বট মাৰি। আৰু এইখিনি দি ভিতৰে ভিতৰে তেনেকৈ যাব লাগিব। এই ৰাস্তাটো দেখিছে নহয়, বহুত বেছি খাতাৰনাক হয়। বাইক লৈ আহিব পাৰিব, 4 হুইলাৰ লৈ আহিব পাৰে, থাৰ চাৰ তেনেকুৱা গাড়ী সোমাব, কিন্তু মেইন গেটত এটা গেট লগাই দিলে, তো সেইটোৰ কাৰণে বহুত বেছি অকণমান চাগে প্ৰব্লেম হ'ব। আৰু কেইবছৰমান চাগে পাছত এই ৰাস্তাটো চাগে ঠিক হ'ব। এতিয়ালৈকে বৰ্তমান আপুনি, মই প্ৰিফেয়াৰ কৰোঁ গাড়ীকেইখন আপোনালোকে ৰাস্তাত ৰাখি এইখিনি খোজকাঢ়ি আহক। যদি বাইক লৈ আহে তেতিয়া আপোনালোকে লৈ আহিব পাৰে বাইকখন, কোনো ধৰণৰ অসুবিধা নাই। পাহাৰৰ গড়ে গড়ে খুব ধুনীয়া ৰাস্তা আৰু বহুত বেছি ঠাণ্ডা। ৰাস্তা মস্ত খাতাৰনাক ৰাস্তা, আগফালে ঘূৰি যাব আপোনালোকে, বহুত একদম পাহাৰৰ মাজে মাজে যাব লাগিব। ৰাস্তাটো অকণমান সুবিধা নহয়, আৰু পাৰিলে আপোনালোকে লগত কোনোবা এজনক লৈ আহিব। অকলে একেবাৰে ভয়ানক, গধূলি টাইমত আহিবই নোৱাৰিব আপোনালোকে। চিক্ৰেট জেগাত আছে বহুত। এই ৰাস্তাটোৰে আহিলে অকণমান সোমাই আহিব লাগিব, অকণমান খোজকাঢ়িব লাগিব। যদি আপোনালোকে গাড়ী তাত থৈ আহে, তো পাৰিলে বাইকখন লৈ আহিব। কি ধুনীয়াকৈ মূৰ্তি বনাই থৈছে।
যায় কোনফালে ওপৰ দি নে তলেদি কনফিউজন তলেদিয়ে যাওঁ এই ওপৰ দি চিৰি দি আহিব পাৰি আপোনালোকক যে দেখাইছিলোঁ ওপৰেৰে চিৰি দি আহিব পাৰি আৰু এনেকৈ যদি বাইক লৈ যাব পাৰিব চাকি ধূপৰ দোকান আছে নে নাই বা সেইটো এতিয়া সন্দেহ হৈছে দোকানে চাকি ধূপৰ দোকান নাই নেকি ইয়াতে চাকি ধূপ কিনিবলৈ আহিব লগা হ'ল যোৱাত ওচৰত চাকি ধূপৰ দোকান নাই তাৰ পৰা চাকি ধূপ ল'ব পাৰিব এইখন দোকানৰ পৰা ৰাস্তাত আমি আগৰ পৰা আকৌ ৰিটাৰ্ণ আহিলোঁ ইয়াতে চাকি ধূপ কিবা কিবি তেনেকৈ ল'লোঁ তাত কোনো ধৰণৰ গোটেইখিনি ল'ব লগা হ'ল কাৰণ তাত তেনেকুৱা ধৰণৰ দোকান নাই আপোনালোকক দেখাই আছোঁ আকৌ ৰিটাৰ্ণ আহিলোঁ আমি তাৰ পৰা মন্দিৰৰ সন্মুখৰ পৰা বালক হনুমান যি হনুমান মন্দিৰ আছিলে এয়া আমি আহি পালোঁহি আৰু ইয়াত আৰু কি এটা প্ৰব্লেম আছে হেৰি চাকি ধূপৰ দোকান নাই আপোনালোকে আহোঁতে চাকি ধূপ লৈ আহিব আমি আহি কিনে আকৌ ৰিটাৰ্ণ গুচি যাব লগা হ'ল আৰু ইয়াতে সন্মুখ ভাগতে আছে শিৱ মন্দিৰ আছে তো তাত আমি চাকি ধূপ জ্বলাই লওঁ আৰু ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ ব্ৰহ্মপুত্ৰ কাছাৰী ঘাটৰ গোটেইখিনি নতুন যে দলং বনাইছে সেইখিনি দেখিবলৈ পায় আৰু তেখেতে ক'লে মন্দিৰটো ভালদৰে অকণমান চাফা কৰি আছে এই মন্দিৰটো তাৰ আগতে আমি হনুমান মন্দিৰত দৰ্শন হৈ আহোঁ গুৱাহাটীৰ মাজমজিয়াত থকা হিচাপে ঠাইখিনি বহুত বেছি ঠাণ্ডা আৰু আপোনালোকে সকলোৱে আহিব পাৰে আৰু সিফালেদি ওপৰেদি আহিছিলোঁ বাইক লৈ কিনে তাৰ পৰা ৰিটাৰ্ণ আহিলে আমি দুবাৰ ৰিটাৰ্ণ ঘূৰিব লগা হ'ল এনেকুৱা ধৰণে খুব ধুনীয়া চিৰি আছে ইয়াতে আৰু নতুনকৈ যিহেতুকে হৈছে চাগে বহুতে গম নাপায় মন্দিৰটোৰ বিষয়ে আৰু আমি প্ৰথমবাৰ আহিলোঁ ইনষ্টাগ্ৰাম ৰিলছ তেনেকুৱা টাইপত দেখি আছিলোঁ আৰু গোটেই ইনফৰ্মেশ্যন ভিডিঅ' হিচাপে কাৰো তাতে পোৱা নাছিলোঁ তো তাৰ কাৰণে আমাৰ ৰাস্তাটো অলপ উলট পালট হৈ গ'ল আৰু মোৰ এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম কেনেকৈ কোনফালেদি আহিব পাৰি আৰু ওপৰলৈকে গৈ থাকোঁ আশীৰ্বাদ লওঁ খুব ধুনীয়া স্পেচ গুৱাহাটীৰ মাজমজিয়াত থকা বহুত বেছি ঠাণ্ডা ঠাই কিন্তু আপোনালোকে 4 হুইলাৰ ইয়ালৈকে লৈ আহিব নোৱাৰিব ৰাস্তাটো বহুতখিনি আছে আপোনালোকে মোৰ ভিডিঅ'ত চাগে দেখিছে ফাইনেলি খুব ধুনীয়া মন্দিৰ খুব ধুনীয়াকৈ গান লগাই থৈছে আৰু দৰ্শন ভাল অকণমান আৰু হনুমান বাবাৰ স্থান আৰু ছাইডত খুব ধুনীয়াকৈ প্ৰভু শ্ৰী ৰাম লক্ষ্মণ মাতা সীতা গোটেইকেইজনৰ প্ৰতিমূৰ্তি আছে ছাইডত এয়া আৰু পুৰোহিত আছে লগতে আহিব আৰু এই মন্দিৰটো 51 ইয়াৰ্ছ হৈ গ'ল সোণালী জয়ন্তী পাইছিলে ডাঙৰকৈ আৰু মন্দিৰটোৰ ছাইডত খুব ধুনীয়াকৈ নাৰিকল খুব ধুনীয়াকৈ কাপোৰেৰে বান্ধি তেনেকৈ থৈ দিছে হনুমানজীৰ আশীৰ্বাদ একাৱন্নটা 51 ইয়াৰ্ছ কমপ্লিট হৈ গ'ল আৰু 50 বছৰ সোণালী জয়ন্তী বহুত ডাঙৰকৈ পাতিছিলে তেওঁলোকে আৰু ইয়াতে বহুত কিবা কিবি আছে তেওঁলোকে পূজা কৰি আছে তাৰ কাৰণে বেছি কথা সুধিব ভাল নালাগিলে আৰু আমি আশীৰ্বাদ ল'লোঁ হনুমানজীৰ পৰা আৰু খুব বেছি ভাল লাগিলে বহুত দিনৰ আশা আছিল আহিম বুলি ভাবি আছিলোঁ অকণমান ৰিলছত দেখিছিলোঁ বহুত হিডেন হয় বুলি কয় যে কথাটো মানে বহুত একদম পাহাৰৰ নদীৰ পাৰে খুব ধুনীয়াকৈ নতুনকৈ বনাইছে আৰু গোটেইখিনি বাহিৰত গৈ কিনে আপোনালোকে ইনফৰ্মেশ্যন দি আছে ওপৰৰ পৰা দৃশ্য দেখিবলৈ পাইছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰতে হয় কিবা ফল মূল কিবা কিবি তেনেকুৱা ল'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ঘৰৰ পৰা নহয়তো আধা ৰাস্তাৰ পৰাই লৈ আহিব ইয়াত তেনেকুৱা ধৰণৰ দোকান নাই ভিতৰ ভাগত দেখালোৱে আৰু মন্দিৰত আহিলে বেছি ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে আৰু খুব ধুনীয়াকৈ ইয়াতে গণেশ বাবা মানে হাতীৰ এটা খুব ধুনীয়া দৃশ্য ছবি অংকন কৰে ধুনীয়াকৈ আৰু ওপৰত এটা ডাঙৰ হনুমানজী আছে আপোনালোকক দেখাইছোঁ সেয়া এইটো খুব ডাঙৰ তেনেকৈ বনাইছে ৰাস্তাতটো আছিল চাগে এইটো আৰু খুব ধুনীয়াকৈ ইয়াতে ভিতৰত বনাই থৈ দিছে এতিয়া আৰু এইটো হৈছে শিৱ মন্দিৰ সন্মুখ ভাগৰ যিটো শিৱ মন্দিৰ আছিলে ইয়াতে চাকি ধূপ জ্বলাই আমি সেৱা কৰিলোঁ আচ্ছা
জানিব দিয়া মতে ইয়াতে এটা খুব ডাঙৰ পানীৰ টেংকি আছিলে আৰু এই মন্দিৰটো কোনো ধৰণৰ গভমেণ্টৰ আণ্ডাৰত নাই বা এতিয়ালৈকে মাৰোৱাৰীখিনি তেওঁলোকে নিজৰ এজন মাৰোৱাৰীক বোলে ইয়াতে এটা সৰু পাথৰ আছিল বুলি ক'লে তেখেতে। সেই পাথৰটো মাৰোৱাৰী এজনক সপোনত দেখাইছিলে য'ত পূজা কৰিব লাগে বুলি, আৰু তেখেতে আহি কিনে পূজা কৰিলে অলপমান, আৰু এজন মানুহ ৰাখিলে, পুৰোহিত এজন ৰাখিলে পূজা পাতল কৰাকৈ। ঠিক তেনেকুৱাকৈ ওপৰত এটা সৰু এটা স্তম্ভ এটা আছিলে, বেছি ডাঙৰ নাছিলে বুলি ক'লে, আৰু এইখিনিত এটা আছিলে সৰু এটা ঘৰ আছিলে, এই ঘৰখিনি ভাঙিলে আৰু বৰ্তমান তেওঁলোকে খুব ধুনীয়াকৈ ডাঙৰকৈ বনাইছে। আৰু এই ৰাস্তাটো এইখিনি জেগাত এটা ডাঙৰকৈ পানী টেংকি আছিলে য'ত আপোনালোকে বেৰিকেডখিনি ডাঙৰ ডাঙৰ ৱালবোৰ দেখিবলৈ পাইছে, আৰু জুম কৰি দেখাই দিছোঁ এইটো ৱাল। এইখিনি গোটেইখিনি পানীৰ টেংকি আছিলে ডাঙৰ এটা। তো এই পানীৰ টেংকিটো ভাঙি তেওঁলোকে খুব ধুনীয়াকৈ ডাঙৰ এটা ৰাস্তা বনাই দিছে। আৰু গুৱাহাটীৰ মাজমজিয়াত আপোনালোকে যদি অকণমান ঠাণ্ডা ঠাই বিচাৰিব বুলি ভাবিছে, অকণমান যদি ভক্তিমূলক ঠাই বিচাৰিব বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ইয়াতে আহিব পাৰে। খুব ধুনীয়া শান্তিপূৰ্ণ ঠাই, আপোনালোকে আহি ভাল পাব সকলোৱে। প্ৰথমতে যে দেখাইছিলোঁ কামাখ্যা বাইক লৈ গৈছিলোঁ, সেইটো ৰাস্তাতে এনেকৈ ওপৰৰ পৰা খোজকাঢ়িও নুমি আহিব পাৰে চিৰিতে। দুটা ৰাস্তা আছে, লেফ্ট ছাইডে এটা কাটি গৈছে আৰু এইটো এটা ৰাইট ছাইডে। বহুতকেইটা আছে আৰু ইয়াতে গণেশ বাবাৰ মন্দিৰ এটা আছে খুব ধুনীয়াকৈ এনেকৈ পাথৰ। মন্দিৰটোৰ লগত বহুত ইতিহাস আছে, আৰু ইতিহাসখিনি গোটেইখিনি মই নাজানো, আপোনালোকে অকণমান ষ্টাডি কৰিব পাৰে এইখিনিৰ বিষয়ে। আৰু ইয়াতে খুব ধুনীয়াকৈ শিলেৰে আকৃত শিলতে কাটি খুব ধুনীয়াকৈ মূৰ্তি অংকন কৰাইছে। ইয়াত চাগে যজ্ঞ হয়। আৰু ইয়াৰ গণেশ মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ, গোটেইকেইটা মন্দিৰ ইয়াতে আছে। আৰু খুব ধুনীয়াকৈ কামবোৰ চলি আছে, আৰু ইয়াতে লেট্ৰিন বাথৰুম নতুনকৈ বনাই আছে চাগে এইবোৰ। ইয়াতে এই পাহাৰখনত বহুত কামাখ্যা ধামত বহুত কিবা কিবি মূৰ্তি থাকে, আৰু ইয়াতেও ঠিক তেনেকুৱা এই গণেশৰ মূৰ্তি এইটো এই শিলত কাটি থোৱা খুব ধুনীয়া বহুত মূৰ্তি আছে এনেকৈ পাহাৰখনত। এনেও নীলাচল পাহাৰত বহুত ইতিহাস জড়িত হৈ আছে। তথাপি আজি এই গণেশ মন্দিৰটোত আপোনাক ভাগৰ লাগি গৈছে, বহুত বেছি চিৰি ইফালে ওপৰৰ ফালে। এনেই অকণমান উঠি আপোনালোকক দেখাওঁ। গড বিউটি, কি ধুনীয়া সৌন্দৰ্য ভাই, কি ক'ম আপোনালোকক। আৰু ইয়াতে আপুনি ৰৈ থাকিলে ৰৈয়ে থাকিব, ইমান ধুনীয়া, খুব ধুনীয়া বতাহ। আৰু আপোনালোকক যি গোটেইখিনি ৰাস্তাটো ক'লোঁ, ওপৰৰ পৰা নামি আহিব পাৰি। এইফালেদি তেনেকৈ আপোনালোকে য'ত মই গাড়ীখন গৈছিলোঁ প্ৰথমত উভতি আহিলোঁ, এইটো ৰাস্তাৰে নুমি আহি এনেকৈ নুমি যাব পাৰি। আৰু এনেকৈ গ'লে আপোনালোকে ডাইৰেক্ট মন্দিৰটো পাব। দুজন আহিছিলোঁ, বিক্ৰম এয়া মোৰ লগত আৰু মই। বহুত ভাল লাগিলে, আহিম বুলি ভাবি আছিলোঁ দুয়োজনে, বহুত দিনৰ মূৰত আশা আহি পালোঁ। আপোনালোকে আহিব। হিডেন মানে বহুতেই বেছি হিডেন হয়, বহুতে গম পায়, গুৱাহাটীৰ মাজত যদি কিছুমানে থাকে গম পায়, কিছুমানে গম নাপায়। তো ৰাস্তাটো আপোনালোকক গোটেইখিনি দেখালোৱে প্ৰথমৰ পৰা। তো শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত বেছি ধন্যবাদ। আৰু আমি ওলাই দিওঁ, আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত বেছি ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে টিল দেন টাটা, বাই বাই, গুড নাইট। ধুনীয়া, বহুত শান্তিপ্ৰিয় ঠাই, কি ক'ম আৰু ভাষা নাই বুজাবলৈ। আৰু গোটেই পাহাৰৰ আপোনালোকে যদি গুৱাহাটীৰ মাজমজিয়াত থাকে, তেতিয়াহ'লে অকণমান যদি শান্তিপূৰ্ণ পৰিয়ালৰ লগত মন্দিৰৰ দৰ্শন কৰিব পাব আপোনালোকে। আৰু লগতে অকণমান মুক্ত আকাশৰ তলত খুব ধুনীয়া বতাহ, আপোনালোকে আহিব পাৰে ইয়ালৈকে।